দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰয়াস ভিউজ ইউটিউব চেনেললৈ। নমস্কাৰ, মই প্ৰাঞ্জল প্ৰয়াস বৰুৱা আৰু আজিৰ এই ভিডিঅ'টি খুব সুন্দৰ হ'বলৈ গৈ আছে। আমি বৰ্তমান গৈ আছোঁ অসম আৰু অৰুণাচল সীমান্তত অৱস্থিত আহোম ৰজাৰ চাওলুং চুকাফাৰ স্মৃতি আপোনালোকক দেখুৱাবলৈ। তেন্তে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজেৰে আমি গৈছো আগুৱাই। অসম অৰুণাচল সীমান্তৰ কিছু ইতিহাস আপোনালোকক দেখুৱাবলৈ। পাটকাইৰ পাদদেশত অৱস্থিত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ কলা হীৰাৰ দেশ, এয়াই হৈছে মাৰ্ঘেৰিটা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰযুগমীয়া গীতত প্ৰকাশ পোৱা তিৰাপ সীমান্ত ৰূপৰ নায়ন্ত সঁচাকৈ এক বৰ্ণিল সৌন্দৰ্য। চাওঁ আহক সম্পূৰ্ণ ভিডিঅ'টি। আহি উপস্থিত হৈছোঁ সেই স্থানত, যি স্থানৰ পৰাই আৰম্ভ হৈছে ষ্টীল ৱেল পথ। বহুতো দেশী বিদেশী বিভিন্ন পৰ্যটক আহে এই ষ্টীল ৱেল পথ চাবলৈ। তেন্তে আহক আজিৰ এই ষ্টীল ৱেল পথৰ দৃশ্যাংশ আৰু লগতে যি সমন্বয় ক্ষেত্ৰ আমি আপোনালোকক দেখুৱাবলৈ লৈ গৈছোঁ। ষ্টীল ৱেল পথ অসম অৰুণাচল সীমান্তৰ এটি ঐতিহাসিক ক্ষেত্ৰ হ'ল এই ষ্টীল ৱেল পথ। ভাৰত বংগদেশ হৈ চীনৰ সৈতে স্থলপথেৰে যোগাযোগ কৰাৰ বাবে মিত্ৰবাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নিৰ্মাণ কৰিছিল এই পথছোৱা। বৰ্তমান 153 নং ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে পৰিচিত পথটি সুদূৰ পাংচুপাছলৈকে সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে। বিভিন্ন সময়ত এই ষ্টীল ৱেল পথটি পৰিদৰ্শন কৰিবলৈ বহুতো দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে। পথত আপোনালোকক দেখুৱাই আছোঁ প্ৰতিটো মুহূৰ্ত। আৰু ইতিমধ্যে আমাৰ যাত্ৰাপথত আমি পাইছোঁহি উত্তৰ পূব সীমান্ত ৰেলৱেৰ শেষৰটো ষ্টেচনত আমি আহি উপস্থিত হৈছোঁহি। এইটোৱেই হ'ল অসমৰ শেষৰটো ৰেলৱে ষ্টেচন। লেখাপানীৰ ষ্টীল ৰেল পথৰ 153 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অতিক্ৰম কৰিলেই এই ৰেলৱে ষ্টেচনটো দেখিবলৈ পাব। যদিও বা বৰ্তমান ষ্টেচনটো ব্যৱহাৰ হৈ থকা নাই, তথাপিও ফলকখনত উল্লেখ কৰা অনুসৰি 26 আগষ্ট 1993 চনত এই ষ্টেচনটো বন্ধ হৈ পৰিছিল। আৰু আপোনালোকে জানেনে, শেষৰখন ট্ৰেইন 17 ফেব্ৰুৱাৰী 1993 চনত চলিছিল। আজিও এনেদৰে সজীৱ হৈ আছে এই ৰেলৱে ষ্টেচনটো। ইয়াৰ পিছতেই আমি পুনৰ আগুৱাই গলো ষ্টীল ৱেল পথেৰে।
প্ৰসিদ্ধ যি তোৰণ, এইখন তোৰণ আপোনালোকক দেখুৱাইছোঁ। অসম অৰুণাচলৰ এক সমন্বয় ৰক্ষক হিচাপে এই স্থান পৰিচিত। বিগত সময়ত এই স্থানতেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো স্থান, ইয়াতে অনুষ্ঠিত হৈছিল দিহিং পাটকাই উৎসৱ, য'ত অসম আৰু অৰুণাচল সীমান্তৰ এক বিশেষ সমন্বয় গঢ় লৈ উঠিছিল এই স্থানতেই। আমি আহি পালোহি এক সমন্বয়ৰ স্থানত। এইখনেই হ'ল দিহিং পাটকাইৰ উৎসৱস্থলী। লেখাপানীৰ পূব প্ৰান্তৰত অৱস্থিত এই স্থানতেই অনুষ্ঠিত কৰা হয় দিহিং পাটকাই অনুষ্ঠান। এফালে দিহিং আৰু আনফালে তিৰাপৰ বুকুৱেদি পাটকাই পৰ্বতমালা পাৰ হৈ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাই এই সৌমাৰখণ্ডত ভৰি থৈছিলহি। এয়া ইতিহাসে কয়। সেয়েহে এই স্থানৰ নাম দিয়া হৈছে চুকাফা সমন্বয় ক্ষেত্ৰ। আপোনালোকে কমেণ্ট কৰি জনাওকচোন, ইয়াত দিহিং পাটকাই ফেষ্টিভেল চাবলৈ আহিছিল নেকি? শেষৰ ফালে আহি পালোঁ আৰু আজিৰ দিনটো খুব সুন্দৰভাৱে গ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব।